নৰ্মেলি যদি আমি ব্লু হৰিজনৰ কথা কওঁ, এইখন ষ্টাৰ্টিং হোৱা জাষ্ট 8 মাহ ইয়াতে হৈছে। ইয়াত আমি মাত্ৰ 60 টকাত আমি নিৰামিষ ভাত দি দিওঁ। লগতে আপোনাৰ যোনটো 60 টকাত আপুনি ভাত পাব, কমচে কম আমাৰ 10টাৰ পৰা 15টা আইটেম আপুনি ইয়াতে পাই যাব। লগতে আজিৰ দিনত ডিম্পু বৰুৱা বুলি ক'লে গোটেই অসম ফেমাছ বা গোটেই ইণ্ডিয়া ফেমাছ বুলি ক'ব পাৰি অৱশ্যে। তেনেকৈ যেনেকৈ আজিৰ পৰা 2 বছৰ বা 5 বছৰ পিছত অংকুৰ বা সিহঁতৰ টীম বুলি ক'লে গোটেইখিনি সিহঁতে চিনি পায়, বোলে ই স্কিল মানে অংকুৰৰ এপ্লিকেশ্যনটো বা অংকুৰৰ ৱেবছাইটটো এনেকৈ জানিব লাগে। নমস্কাৰ, মই ধৰ্মেন্দ্ৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ পোহৰ অসমলৈ। আজি এটা বিশেষ ভিডিঅ' দিবলৈ লৈছোঁ। বৰ্তমান মই উপস্থিত আছোঁ নলবাৰীৰ চহৰৰ মাজমজিয়াত, এয়া হাজো পথৰ সমীপত। আৰু এয়া মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে ইতিমধ্যে মই সন্মুখত আছোঁ এতিয়া ব্লু হৰিজন নামৰ যিখন ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টখনৰ তলত আছোঁ। আৰু এতিয়া আমি এই ব্লু হৰিজন ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ যাম। কিয় আজি ব্লু হৰিজন ৰেষ্টুৰেণ্টখনলৈ আহিছোঁ তাৰ বাবে চাই থাকক মোৰ এই বিশেষ ভিডিঅ'। কেক কাটিবলৈ লৈছে আমাৰ ভাতৃ অংকুৰে। এয়া নলবাৰীৰ আটক ধুনীয়া ৰেষ্টুৰেণ্ট ব্লু হৰিজনৰ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ লৈছোঁ। আজি ইংৰাজীত এষাৰ কথা আছে, টুডেজ ষ্টুডেণ্টছ আৰ দ্য ফিউচাৰ অফ টুমৰো, মানে আজিৰ ছাত্ৰ কাইলৈৰ ভৱিষ্যত। কিয় ক'লোঁ এই কথাষাৰ? তাৰ বাবে আমি আগবাঢ়িছোঁ এই ব্লু হৰিজনৰ ভিতৰত আচলতে কি চলি আছে। ইয়াত আপোনালোকক প্ৰথমতে দেখাব বিচাৰিম কেইজনমান ছাত্ৰ, নলবাৰী কলেজত অধ্যয়নৰত কেইজনমান ছাত্ৰ, আৰু তেওঁলোকে এটা অতিকৈ প্ৰশংসনীয় কাম হাতত লৈছে, যিটো কামৰ বাবে আজি তেওঁলোকক হয়তো শলাগ নলৈ নোৱাৰোঁ। আৰু সেই কামটোনো কি আচলতে তেওঁলোকৰ মুখেৰে আমি জানিব বিচাৰিম। আজি কি ক'বা? একচুৱেলি এইটো এটা প্লেটফৰ্ম হয়, স্কিল এপিক, এটা ই লাৰ্ণিং প্লেটফৰ্ম। ইয়াতে মানে আমাৰ কোৰ্চ যিবোৰ আমি কোৰ্চ বনাম, আমাৰ অনলাইন কোৰ্চ, সেইখিনি আমিও লিষ্টেড কৰিম। বা অসমত স্কিল শ্বেয়াৰিং প্লেটফৰ্ম নাই। আমি প্ৰথম প্ৰয়াস কৰিছোঁ যে যিকোনো প্ৰান্তৰ পৰা অসমৰ সকলোৱে নিজৰ কোৰ্চ আমাৰ এপ্লিকেশ্যনটো লিষ্টেড কৰিব পাৰিব। এপ্লিকেশ্যনৰ ৱেবছাইট দুটা ক্ৰিয়েট কৰা হৈছে আৰু সম্পূৰ্ণ আমাৰ পইচাৰে কৰা হৈছে। কোনো ঘৰৰ পৰা নাই, আমি আচাৰ তৈয়াৰ কৰিছোঁ, সেই চেল কৰিছোঁ, আৰু বেলেগ বেলেগ আমি বিজনেছ কৰিছোঁ ইতিমধ্যে, আৰু তাৰ পইচাৰে আমি ৰেডি কৰিছোঁ এইখিনি। আৰু এদিনতে নহয়, 2 বছৰ লাগিছে। 2 বছৰৰ কষ্টৰ ফল আজি লঞ্চ কৰিবলৈ গৈ আছোঁ অফিচিয়েলি। মোৰ সন্মনি আছে এজ এ CEO কাম কৰিব, কৈ দিয়া অলপ। আজি ভাল লাগিছে খুব। আজিৰ প্ৰায় এবছৰমান আগত আমি প্লেন কৰিছিলোঁ যে আমাক এটা প্লেটফৰ্ম লাগে যি অনলাইন মাধ্যমত টিউশ্যন বা কোচিং কৰিব পাৰে। আমাৰ অসমত সেনেকুৱা ধৰণৰ প্লেটফৰ্ম নাই, বা আছে যদিও ইমান মানে ভাল এটা হেৰি নাই। কিন্তু সেইকাৰণে আমি উদ্দেশ্য কৰি কৈছিলোঁ, কিন্তু কিছুমান অসুবিধা, আৰ্থিক অসুবিধা বা আমি অভিজ্ঞতাৰ অসুবিধাৰ কাৰণে আমি আগবাঢ়িব পৰা নাছিলোঁ। আজি 1 বছৰ পিছত আজি এই এপটো লঞ্চ কৰিব যাই আছোঁ। ভাল লাগিছে। আশীৰ্বাদ কৰিব যাতে আমাক সহযোগিতা কৰে, আগন্তুক দিনত যাতে আমি এই প্লেটফৰ্ম আগত বহুত ডাঙৰকৈ বঢ়াই নিব পাৰোঁ। অসমতে নহয়, ভাৰতবৰ্ষত আমি উজলিব পাৰোঁ এই প্লেটফৰ্মৰ মাধ্যমেৰে। সেইটোৱে এই স্কিল এপিকৰ যিটো টিম, এই টিমটোত ইতিমধ্যে মই যিখিনি দেখিছোঁ, তোমালোক প্ৰত্যেকে একোজন ছাত্ৰ। ইয়াত কোনটো লেভেলৰ ছাত্ৰ জড়িত আছে? আমাৰ ডিগ্ৰী লেভেলৰ ছাত্ৰখিনি জড়িত হৈছে। আমি যেতিয়া 2nd চেম পঢ়ি আছিলোঁ তেতিয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। মই, মিজানু আৰু অংকুৰ নামৰ ল'ৰাজন, আমি তিনিওৱে। কিন্তু আমাৰ লগত সহযোগিতা আমাৰ বন্ধু বান্ধৱী নিপম, নিতু বা আমাৰ জিমলি বা আমাৰ দাদা মানস দা আছে। আপুনি বহুতখিনি আমাক সহায় কৰিছে। বা আমাৰ আজি বৰ্তমান উপস্থিত নাই জ্যোতিৰ্ময়, মানৱ বা মৌচম, এনেকৈ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে যিবিলাক আমাক সহযোগ কৰিছে। বা কলেজৰ আমাৰ প্ৰিন্সিপাল ছাৰ হওক বা আমাৰ টিচাৰ ষ্টাফখিনি হওক, বহুখিনি আমাক সহযোগিতা বা আমাক উপদেশ দিছে। মই জানিব বিচাৰিম, অংকুৰৰ পৰা জানিব বিচাৰিম, স্কিল এপিকৰ জৰিয়তে আজিৰ ছাত্ৰ ছাত্ৰী কেনেদৰে উপকৃত হ'ব? একচুৱেলি ছাৰ, আমাৰ সম্পূৰ্ণ ধৰণৰ এটা নতুন পদ্ধতি, নিউ এডুকেশ্যন পলিচি মতে সকলোখিনি কৰা হ'ব। য'ত এনিমেশ্যনৰ পৰা, মক টেষ্টৰ পৰা সকলোখিনি, আৰু তাতে মানে আমাৰ কিছুমান টেষ্ট চিৰিজ লোৱা যাব, গোটেইখিনি ইনক্লুড থাকিব। আৰু আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, চব অনলাইন পদ্ধতিত হৈছে। অফলাইন আজিকালি চাওক, এটা টিউশ্যন কৰাৰ নামত অফলাইনত 1 ঘণ্টাৰ নামত 2 ঘণ্টা যায়, সময় যায়, বা 3 ঘণ্টা যায়, অতিবাহিত হয়। চ' আমি ভাবিছোঁ যে ঘৰতে বহি যদি কৰিব পাৰে ল'ৰা বা ছোৱালী এজনে, তো সময়ৰো ৰাহি হ'ব, তাৰোপৰি পইচাৰো ৰাহি হ'ব, আৰু ভালকৈ জানিব পাৰিব। ই লাৰ্ণিং প্লেটফৰ্ম স্কিল এপিকৰ ইতিমধ্যে অফিচিয়েল লঞ্চিং হৈ গ'ল। এতিয়া আমি এইখন ৰেষ্টুৰেণ্ট, অৰ্থাৎ ব্লু হৰিজন ৰেষ্টুৰেণ্টখনৰ বিষয়ে আমি 2 এষাৰি কথা আপোনালোকলৈ জনাব বিচাৰিছোঁ। এই ব্লু হৰিজন ৰেষ্টুৰেণ্টখন আছে নলবাৰী জিলিঙনি চকৰ সমীপত, আৰু ইয়াত দেখিছে স্পাইডাৰমেন।
স্পাইডাৰমেন অৰ্থাৎ স্পাইডাৰমেনৰ এয়া প্ৰতিচ্ছবি ফটো ইয়াত অলংকৃত কৰা হৈছে এইদৰে আৰু খুব সুন্দৰভাৱে আটকধুনীয়াভাৱে সজাই পৰাই তোলা হৈছে আৰু আমি এই ব্লু হৰিজন ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম আচলতে এই ৰেষ্টুৰেণ্টখনত কি ধৰণৰ সুবিধা আছে বা ইয়াত কাষ্টমাৰে কেনেকুৱা ধৰণৰ সুবিধা পাবলৈ ইয়াত সমৰ্থ হ'ব আমি তেখেতৰ ওচৰলৈ আহিছোঁ দাদা আপোনাক আমি অকণমান স্বাগতম জনাইছোঁ ক'বচোন এই ৰেষ্টুৰেণ্টখনৰ বিষয়ে কিছু কথা পোনপ্ৰথমে নমস্কাৰ মই বিতুপন ডেকা চবতছে সোনকালে মই যিখন নলবাৰী কলেজৰ যিমান ষ্টুডেণ্ট আছে তেখেতসকলে ষ্টাৰ্ট কৰিছে যে ই স্কিল আজিকালিৰ দিনত ক'ব যায় যে পাৰ্চন উইদাউট এ স্কিল ইজ নাথিং মানে যদি আমাৰ লগত স্কিল নাথাকে আমি একোৱে নহয় কাৰণ যিহেতু ইমান কম বয়সত নলবাৰী কলেজৰ ষ্টুডেণ্টবিলাকে ইমান ষ্টাৰ্ট কৰিছে ই স্কিল এটা বস্তু যেনেকৈ আজিৰ দিনত ডিম্পু বৰুৱা বুলি ক'লে গোটেই অসম ফেমাছ বা গোটেই ইণ্ডিয়া ফেমাছ বুলি ক'ব পাৰি অৱশ্যে তেনেকৈ যেনেকৈ আজিৰ পৰা 2 বছৰ বা 5 বছৰ পিছত অংকুৰ বা সিহঁতৰ টীম বুলি ক'লে গোটেইখিনি সিহঁতে চিনি পায় বোলে ই স্কিল মানে অংকুৰৰ এপ্লিকেশ্যনটো বা অংকুৰৰ ৱেবছাইটটো এনেকৈ জানিব লাগে বাকী নৰ্মেলি যদি আমি ব্লু হৰিজনৰ কথা কওঁ এইখন ষ্টাৰ্টিং হোৱা জাষ্ট 8 মাহ ইয়াতে হৈছে ইয়াত আমি মাত্ৰ 60 টকাত আমি নিৰামিষ ভাত দি দিওঁ লগতে আপোনাৰ যোনটো 60 টকাত আপুনি ভাত পাব কমচে কম আমাৰ 10টাৰ পৰা 15টা আইটেম আপুনি ইয়াতে পাই যাব লগতে যিমান বস্তু ইয়াতে দিয়া যায় বহুত কম দাম ইয়াতে ৰখা হৈছে ফুডিং প্লাছ লজিং দুটা বস্তু ইয়াতে এভেইলেবল ৰখা হৈছে যিজন আমাৰ অনাৰ হয় তেখেতৰ নাম অঞ্জন বৰ্মন তেখেতক এক লাইনত ক'ব ডিছক্ৰাইব কৰিব বহুত টান কাৰণ তেখেত এজন পলিটিচিয়ান তেখেত এজন এণ্টাৰপ্ৰিনিয়াৰ তেখেত এজন পাৰফেক্ট লিডাৰ আৰু বগলামুখীৰ ভক্ত অঞ্জন বৰ্মন মই চিনি পাব যেন লাগিছে এই তৃণমূল কংগ্ৰেছ হয় তেখেত 2014 ইলেকশ্যন খেলিছিলে নলবাৰী সমষ্টিৰ পৰা তেখেতৰ বহুতকেইটা বিজনেছ আছে যেনেকৈ ইয়াতে এখন সন্মুখত জকি শ্বৰুম এখন আছে সেইখনো তেখেতৰে হয় পাইকাৰগুচিত এখন নলবাৰী ভোজনালয় বুলি আছে সেইখনো তেখেতৰে হয় মানে বহুত ডাঙৰ বিজনেছ তেখেতৰ আছে মানে তেখেতক এক লাইনত ডিছক্ৰাইব কৰিব বহুত টান কাৰণ তেখেতৰ বহুত সৰু গুণ আছে সেই সৰু গুণ মিলি এটা ডাঙৰ মানুহ তেখেতে পৰিচিত বুলি আজিৰ দিনত আমি আপোনাৰ ভাল নামটো মোৰ নাম বিতুপন ডেকা বিতুপন আপোনাৰ আচলতে কথন শৈলী ভাল লাগিল বিতুপনে খুব সুন্দৰভাৱে কৈছে যে উইদাউট স্কিল ইজ নাথিং হয় স্কিল লাগিবই আৰু নলবাৰী কলেজক বিশেষকৈ বিতুপনে শলাগিছে নলবাৰী কলেজৰ এই অংকুৰহঁতৰ নিচিনা যি মেধাৱী ল'ৰাকেইজনে আজি এটা ই লাৰ্ণিং প্লেটফৰ্ম তেওঁলোকে জন্ম দিছে এই প্লেটফৰ্মটোৰ জৰিয়তে নলবাৰী কলেজৰ যাতে আকৌ বেছি উন্নতি হওক আকৌ বেছি ডেভেলপ হওক আৰু নলবাৰী কলেজৰ এই সুনাম অসমৰ ৰাজ্যৰ বা ভাৰতবৰ্ষৰ চাৰিওপিনে বিয়পি পৰক এই কথাটো বিতুপনে বিচাৰিছে আমি বিতুপনৰ কথন শৈলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অঞ্জন বৰ্মন ডাঙৰীয়া তেখেতক আমি চিনাকি বহুত আগৰে পৰা পাইছোঁ যদিও ব্যক্তিগতভাৱে লগ হোৱাৰ সুযোগ পোৱা নাই আৰু তেখেতৰ এই যিখন ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আপোনালোকে নলবৰীয়াক আহ্বান জনাইছোঁ আপোনালোকে আহক যদি আপোনালোকে বিচাৰে এই ৰেষ্টুৰেণ্টখনলৈ আহি চাওক ব্লু হৰিজন আৰু এই ৰেষ্টুৰেণ্টখনত সঁচাকৈ বিতুপনে কোৱাৰ দৰে ইয়াৰ খাদ্য সামগ্ৰীৰ মানদণ্ড অতি উন্নত মানৰ বুলি আমি জানিব পাৰিছোঁ গতিকে ভিডিঅ'টো ইমানেই সামৰণি পাৰিছোঁ চাই থাকিব মোৰ ইউটিউব চেনেল ফেচবুক পেজ পোহৰ অসম ধন্যবাদ নমস্কাৰ ই লাৰ্ণিং প্লেটফৰ্মৰ আনুষ্ঠানিকভাৱে বা অফিচিয়েল লঞ্চিঙৰ মুহূৰ্ত আৰু এই মুহূৰ্তত কেক কাটিবলৈ লৈছে আমাৰ ভাতৃ অংকুৰে হাত চাপৰি হ'ব লাগে মিলে দা Thank you.